টাইমেটলৈ স্বাগতম জনাইছো মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কোটি কোটি ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে কিয়নো আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ফটোযুক্ত ভোটাৰ তালিকা প্ৰকাশ পাব গতিকে ভোটাৰ তালিকাত আপোনাৰ নাম আছে না নাই কেনেকৈ পৰীক্ষা কৰিব এক বজাৰ পিছত সংবাদ মেল যোগে ভোটাৰ তালিকা প্ৰকাশ কৰিব গতিকে আপোনাৰ নাম পৰীক্ষা কৰক আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম আছে না নাই পৰীক্ষা কৰক কেনেকৈ পৰীক্ষা কৰিব এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা ৰাজ্যৰ কোটি কোটি ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুকলি হ'ব নতুন ভোটাৰ তালিকা স্থায়ীভাৱে স্থানান্তৰিত হোৱা ভোটাৰে প্ৰপত্ৰ যোগে কৰিব পাৰিব আবেদন 17 ফেব্ৰুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ দল গতিকে তাৰ পূৰ্বে সকলো তৎপৰ হৈছে আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা তালিকাত আপোনাৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব এই সন্দৰ্ভত টাইমেটে সবিশেষ লৈ আহিছে কেনেকৈ কৰিব পৰীক্ষা আপোনাৰ নাম আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব প্ৰথমে নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট voters.eci.gov.in লৈ যাওক আনহাতে আপোনাৰ ফোনত ভোটাৰ হেল্পলাইন নম্বৰ এপ এই এপটো ডাউনলোড কৰক আৰু সেই এপৰ জৰিয়তেও আপুনি চাব পাৰিব ৱেবছাইটত গৈ আপোনাৰ নাম দিয়ক পিতৃৰ নাম দিয়ক আৰু সমষ্টিৰ নাম দিয়ক অথবা আপোনাৰ ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো দি পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই গতিকে দেৰি নকৰিব ইয়াৰ উপৰিও আপোনাৰ ওচৰৰ বুথ লেভেল অফিচাৰৰ সৈতেও আপুনি যোগাযোগ কৰিব পাৰিব গতিকে প্ৰতিগৰাকী ভোটাৰৰ ডাঙৰ খবৰ আহি পৰিছে 26ৰ নিৰ্বাচন সমাগত তাৰ পূৰ্বে তৎপৰ হৈছে নিৰ্বাচন আয়োগ আৰু অসমত এছআৰ প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছে ইতিমধ্যে আৰু আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা কাৰ কাৰ নাম বাদ পৰিছে কিমান ভোটাৰৰ নাম বাদ পৰিছে আপোনাৰ নাম বাদ পৰিছে নেকি সেইসমূহ যদি চাবলৈ হয় তেন্তে আপুনি পৰীক্ষা কৰিব লাগিব আপোনাৰ নাম আছে না নাই কেনেকৈ পৰীক্ষা কৰিব নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব তাত গৈ আপোনাৰ নাম আপোনাৰ পিতৃৰ নাম আপোনাৰ সমষ্টিৰ নাম সেইসমূহ দিব লাগিব ধৰা হৈছে আপোনাৰ সমষ্টি হৈছে খুমটাই আপুনি তাৰ সেই খুমটাই সমষ্টি সিলেক্ট কৰিব লাগিব আৰু আপোনাৰ কেন্দ্ৰ সিলেক্ট কৰিব লাগিব আৰু তাৰ পিছতে আপোনাৰ নাম আহি পৰিব যদি আপোনাৰ নাম আছে গতিকে প্ৰতিগৰাকী ভোটাৰ ডাঙৰ খবৰ আহি পৰিছে নিৰ্বাচন আয়োগে আজি প্ৰকাশ কৰিব চূড়ান্ত ভোটাৰ তালিকা খচৰা ভোটাৰ তালিকাত যিসকল লোকৰ নাম বাদ পৰিছিল বা যিসকল ভোটাৰৰ নাম বাদ পৰিছিল যদি তেওঁলোকে আপত্তি দৰ্শাইছিল বা সেইসমূহ পুনৰ কৰিছিল আবেদন কৰিছিল তেন্তে নিশ্চয়কৈ আপোনালোকৰ ভোটাৰ তালিকাত নাম থাকিব যদি আপুনি সঠিক যদি আপোনাৰ পৰিয়ালৰ সকলোৰে নাম ভোটাৰ তালিকাত আছে তেন্তে বাদ নপৰে নিশ্চয়কৈ আপোনাৰ নাম থাকিব প্ৰশ্নটো হৈছে কাৰ কাৰ নাম বাদ পৰিব ৰাজ্যজুৰি চৰ্চা হৈ আছিলে এছআৰ প্ৰক্ৰিয়াক লৈ চৰ্চা হৈ আছে সকলোৱে কৈ আছে যে এছআৰ প্ৰক্ৰিয়াত বহু কোটি কোটি বা বহু লাখ লাখ ভোটাৰৰ নাম কৰ্তন হ'ব কিন্তু এয়া সকলো ওলাই পৰিব সঁচাকৈ কৰ্তন হৈছে নে নাই কিয়নো চৰকাৰে স্পষ্ট কৰিছে কোনো খিলঞ্জীয়া লোকৰ নাম কৰ্তন নহয় প্ৰতিগৰাকী লোকৰ এছআৰৰ জৰিয়তে সংশোধনীহে কৰা হৈছে যদি আপোনাৰ এছআৰ প্ৰক্ৰিয়াত কি হৈছিলে যদি আপুনি ধৰা হৈছে আপুনি যদি লখিমপুৰত থাকে আপুনি কৰ্মসূত্ৰে গুৱাহাটীলৈ আহিছে আৰু আপোনাৰ এড্ৰেছ হৈছে আপোনাৰ স্থায়ীভাৱে বাসিন্দা হৈছে স্থায়ী বাসিন্দাৰ পৰিচয় হৈছে গুৱাহাটী আপোনাৰ ভোটাৰ তালিকাত নাম আছে লখিমপুৰত আৰু আপোনাৰ নাম গুৱাহাটীতো আছে যদি তেনেকুৱা হৈছে তেন্তে আপোনাৰ নাম কোনো এঠাইৰ পৰা কাট খাব সেয়া হৈছে এছআৰ প্ৰক্ৰিয়া সমান্তৰালকৈ আপোনালোকৰ পৰিয়ালৰ যদি কোনো লোকৰ মৃত্যু হৈছে আপোনাৰ পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ'ল তাৰ পিছতো যদি ভোটাৰ তালিকাত নাম আছে তেওঁলোকৰ নাম কৰ্তন হ'ব সেইসমূহ হৈছে ইয়াৰ দ্বাৰা হৈছে গতিকে চিন্তাৰ কোনো কাৰণ নাই নিশ্চয়কৈ আপোনালোকৰ নাম থাকিব কেনেকৈ পৰীক্ষা কৰিব আপোনাৰ নাম আছে নাই প্ৰথম কথা 1 বজাত বিয়লি 1 বজাত সংবাদ মেল যোগে এই নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব চূড়ান্ত ভোটাৰ তালিকা গতিকে 1 বজালৈ অপেক্ষা কৰক তাৰ পিছতে নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইটত যাওক ৱেবছাইটটো পুনৰ এবাৰ যদি আমাৰ স্ক্ৰীনত আহে আমাক পঢ়ি শুনাম আৰু আনহাতে আপোনাৰ হাতত থকা মোবাইল ফোনটোত এটা এপ ডাউনলোড কৰিব লাগিব ভোটাৰ হেল্পলাইন নাম এপ সেই এপটো ডাউনলোড কৰক আৰু তাত গৈ আপুনিও চাব পাৰিব আপোনাৰ নাম যদি এইসমূহ আপোনাৰ কৰাৰ ইচ্ছা নাই তেন্তে আপুনি আপোনাৰ ওচৰত থকা বুথ লেভেল অফিচাৰৰ ওচৰলৈ যাওক আৰু তেওঁৰ ওচৰতো গৈ আপুনি আপোনাৰ নাম আছে নে নাই বা আপোনাৰ পৰিয়ালৰ নাম আছে নে নাই চাব পাৰিব
আৰু কামৰূপ মহানগৰত আজি এই সংকটমেল দিছে। গতিকে কিছু সময় পিছতেই প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। চিন্তাৰ কোনো কাৰণ নাই। প্ৰথম কথা, আপুনি যদি হয় লখিমপুৰত আছে, কৰ্মসূত্ৰে গুৱাহাটীত আছে, যদি আপোনাৰ দুয়ো ঠাইতে ভোটাৰ তালিকাত নাম আছে, নিশ্চয়কৈ কোনো এঠাইৰ পৰা নাম কৰ্তন হ'ব। ইয়াৰ চৰকাৰে স্পষ্ট কৰিছিলে, ইয়াৰ নিৰ্বাচন আয়োগে স্পষ্ট কৰিছিলে। এছাৰ প্ৰক্ৰিয়া সেয়াই হয়। এছাৰ প্ৰক্ৰিয়াত কি হৈছে, বহুতে কৈ আছে নাম কৰ্তন হ'ব, চৰকাৰে নাম কৰ্তন কৰিছে, কিন্তু এনেকুৱা একো নহয়। যদি আপোনাৰ নামত, আপোনাৰ ভোটাৰ কাৰ্ডত যদি কিবা নাম খেলি মেলি আছিলে, বহুতৰে নাম ভুল থাকে, বহুতৰে ভোটাৰ কাৰ্ডত ফটো নাথাকে, বহুতৰে ভোটাৰ আইডিত নাম ভুলকৈ থাকে, সেইসমূহ শুধৰোৱা হৈছে, সেইসমূহ পুনৰীক্ষণ কৰা হৈছে। আৰু খচৰা ভোটাৰ তালিকা যি প্ৰকাশ পাইছিলে, তাতো যদি আপুনি নিশ্চয়কৈ গম পাইছিলে, খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পিছত যদি আপোনাৰ কিবা ভুল আছিলে বা আপোনাৰ কিবা ওজৰ আপত্তি যদি আছিলে, তেন্তে সেইসমূহ আজি নিষ্পত্তি হ'ব। আৰু আজি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। আৰু মাত্ৰ কেইটামান ক্ষণ বিয়লি 1 বজাত সংবাদমেল যোগে এই ভোটাৰ তালিকা প্ৰকাশ কৰিব। আৰু নিশ্চয়কৈ আপোনাৰ যদি কিবা ভুল আছিলে ভোটাৰ কাৰ্ডত, পৰিয়ালৰ কোনো সদস্যৰ যদি ভোটাৰ কাৰ্ডত ভুল আছিলে, তেন্তে নিশ্চয়কৈ সেইসমূহ শুদ্ধ হৈ আহিব। আৰু আনহাতে কাৰ কাৰ নাম কৰ্তন হ'ব সেইটো ডাঙৰ কথা। যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হৈছে, তেন্তে তেওঁৰ নাম কৰ্তন হ'ব। এয়া প্ৰথম কথা। দ্বিতীয়তে, আপুনি যদি স্থায়ীভাৱে কোনোবা এটা বাস কৰি আছে, আপোনাৰ ঘৰ হৈছে লখিমপুৰত, আপুনি স্থায়ী বাসিন্দা হয় গুৱাহাটীৰ, তেন্তে আপোনাৰ দুই ঠাইতে ভোটাৰ কাৰ্ড থাকিব, কিন্তু এছাৰ প্ৰক্ৰিয়াৰ জৰিয়তে কোনো এঠাইৰ পৰা নাম কৰ্তন হ'ব, এনেকৈ নাম কৰ্তন হ'ব। গতিকে ডাঙৰ খবৰ, ৰাজ্যৰ কোটি কোটি ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে। নিৰ্বাচন সমাগত, ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই তৎপৰ হৈছে নিৰ্বাচন আয়োগ। আৰু সমান্তৰালকৈ আজি প্ৰকাশ কৰিব চূড়ান্ত ভোটাৰ তালিকা। কেনেকৈ কৰিব, আপোনাৰ নাম কেনেকৈ চাব, 1 বজাৰ পিছতে আপোনাৰ নাম চাব পাৰিব। প্ৰথমতে আপোনাৰ স্মাৰ্টফোনটোত এটা এপ ডাউনলোড কৰক, ভোটাৰ হেল্পলাইন এপ ডাউনলোড কৰক, আৰু তাত গৈ আপুনি চাব পাৰিব সমান্তৰালকৈ নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট voters.eci.gov.in, এই যিটো ৱেবছাইট স্ক্ৰীণত আহিছে, পুনৰ এবাৰ কৈছোঁ, যদি আপুনি নোট কৰি লওক, পুনৰ কৈছোঁ voters.eci.gov.in, পুনৰ এবাৰ কৈছোঁ, যদি আপুনি চাব বিচাৰিছে আপোনাৰ নাম, আপোনাৰ মোবাইলত থকা নোটপেডত আপুনি কপি কৰি লওক বা টাইপ কৰি লওক voters.eci.gov.in, এই ৱেবছাইটটোলৈ যাওক আৰু তাত গৈ আপোনাৰ নাম দিয়ক, আপোনাৰ পিতৃৰ নাম দিয়ক, আপোনাৰ সমষ্টিৰ নাম দিয়ক, আৰু আপোনাৰ নাম আহিছে নে নাই চাব পাৰিব। গতিকে প্ৰতিগৰাকী ভোটাৰলৈ ডাঙৰ খবৰ, কোটি কোটি ভোটাৰলৈ ডাঙৰ খবৰ আহি পৰিছে। আজি প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা।